নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ঈদৰ পিছতেই মুছলমান দল সংগঠনে কৰিব তীব্ৰ প্ৰতিবাদ বাছি বাছি সংখ্যালঘুক অন্যায় অত্যাচাৰ কৰি আছে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীয়ে যিদৰে মানুহক হৃদয়বিহীনভাৱে অত্যাচাৰ কৰিছে তাৰ উত্তৰ ৰাইজে দিব স্বদেশী মানুহক বিদেশী সজাই অত্যাচাৰ কৰি আছে এইখন চৰকাৰে মাক দেউতাক ভাৰতীয় সন্তান কেনেকৈ বিদেশী হ'ব পাৰে বুলি প্ৰশ্ন হিমন্ত চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে ঈদৰ পিছত ৰাজ্য কঁপাব আমছুৱে কোকৰাঝাৰ বৰপেটা নগাঁও মৰিগাঁও আৰু কৰিমগঞ্জত হাজাৰ হাজাৰ সংখ্যালঘুৱে সাব্যস্ত কৰিব প্ৰতিবাদ স্বদেশী নাগৰিকক বিদেশী সজোৱাৰ অভিযোগৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই হুংকাৰ প্ৰদান কৰিছে আৰু যোৱাকালি যি ৬৫ গৰাকীকৈ নাগৰিকক এৰি দিয়া হ'ল অবৈধ বাংলাদেশীৰ সন্দেহত যি ৬৫ গৰাকীকৈ নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পিছত এই নাগৰিকসকল স্বদেশী বুলি প্ৰমাণিত হ'ল আৰু তাৰ পিছতেই ৰেজাউল কৰিমৰ প্ৰশ্ন এই প্ৰকৃত ভাৰতীয় নাগৰিকসকলক কেৱল মুছলমান হোৱাৰ বাবে কেৱল মিয়া হোৱাৰ বাবে কিয় অত্যাচাৰ কৰা হ'ল আৰু মানহানিৰ গোচৰ ইতিমধ্যেই দিয়া হৈছে মানৱ অধিকাৰ আয়োগত আৰু এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগঠনৰ সভাপতি তথা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আন এটা বিগ ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক এইবাৰ এক্সপ'জ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শৃংখলৰ জাতীয়তাবাদ মানুহক মাৰপিট কৰা বিজেপি চৰকাৰৰ পোহনীয়া বাঘ শৃংখল চলিহাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিদ্যুৎ শইকীয়াই ৫জন নাপিতক ধৰি আনি ৫টা থাপ্পৰ মাৰাই শৃংখল চলিহাৰ জাতীয়তাবাদ হাজিৰা কৰিবলৈ যোৱা মানুহক কাণত ধৰাই থোৱাই শৃংখল চলিহাৰ জাতীয়তাবাদ চৰ থাপ্পৰ মাৰোতেই পাব্লিক ষ্টাণ্টৰ বাবে ইটা ভাটাৰ শ্ৰমিকক আনি নামনিলৈ পঠাই দিছিল শৃংখল চলিহাই কৃষক মুক্তিৰ আগত ভণ্ডামি নকৰিব শৃংখল চলিহাক সুধিছোঁ আপুনি কেনেকৈ মুকলিকৈ গুণ্ডা টেক্স ল'ব পাৰে বুলি হুংকাৰ দিয়ে লাচিত সেনাৰ মুখ্য নেতা জড়িত থাকে ডাম্পাৰ কেলেংকাৰীত এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন বীৰ লাচিত সেনাৰ নিচিনা আমি কৃষক মুক্তি চান্দা তুলি নচলো বীৰ লাচিত সেনা তথা শৃংখল চলিহাক তোলাধুনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ বিজেপি চৰকাৰৰ পোহনীয়া নেতা হৈছে শৃংখল চলিহা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ আঙুলিত উঠা বসা কৰে শৃংখল চলিহাই কেৱল ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক সহায় কৰিবলৈ এই বিদেশী খেদাৰ নাটকখন ৰচি আছে উজনি অসমত মিয়া লোকসকলক তেওঁলোকে একো কাগজ পাতি নাচাই কেৱল সন্দেহ কৰি মাৰপিট কৰে ইয়াই নেকি শৃংখল চলিহাৰ জাতীয়তাবাদ এইদৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ নিশা কপিলীৰ কালৰূপ মথাউৰি ভাগি হাহাকাৰ কপিলীপৰীয়াৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশা কালৰূপ লৈছে কপিলীয়ে মথাউৰি ভাঙি হাহাকাৰ অৱস্থা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল বান আৰু বান দেখিবলৈ পোৱা গৈছে নেৰা নেপেৰা বৰষুণৰ মাজতেই কপিলীৰ মথাউৰি ভাঙি হাহাকাৰ অৱস্থা খেতিপথাৰ ৰাজপথৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে কামপুৰৰ দাঁতিকাষৰীয়া বহু অঞ্চলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নিশা কালৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা ৰেড এলাৰ্ট জাৰি কৰা হৈছে সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বিশেষকৈ নৈপৰীয়া ৰাইজসকল সতৰ্ক হ'বলৈ হ'ল আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভাৰ অধ্যক্ষৰ এয়া কি দাবী বিধানসভাৰ অধ্যক্ষৰ আজব দাবীক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া এটা সন্তান থকা সকলৰ নাম চৰকাৰী আঁচনিৰ পৰা কৰ্তন কৰিব লাগে বুলি মন্তব্য বিধানসভাৰ অধ্যক্ষগৰাকীৰ ৫টা সন্তান থকা হিন্দুক চৰকাৰে দিব লাগে পুৰস্কাৰ দিনক দিনে কমি আহিছে হিন্দুৰ সংখ্যা সেয়েহে হিন্দুৱে বেছিকৈ সন্তান জন্ম দিব লাগে ২টা ল'ৰা ছোৱালী থকা হিন্দু পৰিয়ালক চৰকাৰী আঁচনি দিব নালাগে বুলি দাবী ৩টাতকৈ অধিক সন্তান থাকিলেহে পাব লাগে চৰকাৰী আঁচনি সন্তান জন্ম দিয়াৰ প্ৰতি পুৰস্কাৰ দিব লাগে চৰকাৰে
ৰাজহুৱা সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এই আজব দাবী তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰকৃত ভাৰতীয়ক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব মুছলমান। 2 জুনত লেখ আবেদনৰ শুনানি। প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ ন্যায়ালয়ৰ কাষত মুছলিম সংগঠন। 2 জুনত লেখ আবেদনৰ জৰুৰী শুনানি। উচ্চতম ন্যায়ালয়ত ABMCয়ে দাখিল কৰিছে লেখ আবেদন। প্ৰকৃত ভাৰতীয়ক কৰিছে নিৰ্যাতন। বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰৰ পুছবেক নীতিক তীব্ৰ সমালোচনা ABMCৰ। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি অহা হৈছে। প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো কেতিয়াও মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে ABMCয়ে। আন এটা ব্ৰেকিং নিউজ, শৃংখল চলিহাৰ আচল উদ্দেশ্য কি? লাচিত সেনাৰ আঁৰত কোন আছে? কিয় যোৰহাট অস্থিৰ কৰাৰ পৰিকল্পনা বীৰ লাচিত সেনাৰ? শৃংখলক এজাউৰি দি বিস্ফোৰণ। যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই উদঙালে বীৰ লাচিত সেনাৰ প্ৰকৃত স্বৰূপ। কাৰ নিৰ্দেশত বীৰ লাচিত সেনাই যোৰহাটত বিদেশী খেদাৰ নামত নাটক কৰি আছে? এই সকলোবোৰ তথ্য যোৱাকালি সংবাদমেল পাতি ফাদিল কৰিছে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। আৰু এইদৰে হেমেন বৰাই ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বিজেপি কানেকশ্যন আছে শৃংখল চলিহাৰ মোবাইল ফোন চেক কৰিলে বিজেপি নেতাৰ কল লিষ্ট থাকিব। আৰু এইদৰে শৃংখল চলিহাক এক্সপ'জ কৰি দিলে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। আন এটা ব্ৰেকিং নিউজ, বৃহৎ নদী বান্ধ বন্ধৰ দাবী AJYCPৰ। বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। এফালে ৰাজ্যত বানৰ সংসাৰ আৰু আনফালে তীব্ৰ প্ৰতিবাদ। বৃহৎ নদী বান্ধ বন্ধৰ দাবীত AJYCPৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাইজৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈকে NHPCৰ বিদ্যুৎ উৎপাদন বন্ধৰ দাবী। 405 মেগাৱাট ক্ষমতাসম্পন্ন ৰঙা নদীত স্থাপন আছে জলবিদ্যুৎ। 2000 মেগাৱাট ক্ষমতাসম্পন্ন NHPৰ প্ৰভাৱ ভয়ংকৰ হোৱাৰ আশংকা, যাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে AJYCPৰ। লখিমপুৰৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন এতিয়া AJYCP আৰু AJYCPয়ে কৰিছে প্ৰতিবাদ। নদী বান্ধৰ বিৰুদ্ধে মুকলি ক্ষোভ পলা চাংমাইৰ। আৰু এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 10 ছেপ্টেম্বৰৰ পাছত গাদী হেৰুৱাব কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈয়ে। শীঘ্ৰেই APCCৰ সভাপতিৰ গাদী হেৰুৱাব সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ৰঞ্জিত দাস। গৌৰৱ গগৈয়ে উদ্ধাৰ কৰিব নোৱাৰে প্ৰদেশ কংগ্ৰেছক। প্ৰদেশ কংগ্ৰেছ শোচনীয় পৰাজয় বৰণ কৰিব 26ৰ নিৰ্বাচনত। এইবাৰ গৌৰৱ গগৈক কটাক্ষ কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 10 ছেপ্টেম্বৰত গৌৰৱে হেৰুৱাব লাগিব নিজৰ আসন। আগন্তুক 10 ছেপ্টেম্বৰত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছতো কংগ্ৰেছৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় বুলি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। গৌৰৱ গগৈ APCCৰ সভাপতি হোৱাৰ ফলত কংগ্ৰেছ দলৰ বৃহৎ ক্ষতি হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। ভূপেন বৰা আৰু ৰিপুণ বৰা সভাপতি থকাৰ সময়তো কংগ্ৰেছৰ লাভ হোৱা নাছিল আৰু গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতো কংগ্ৰেছৰ কোনো ধৰণৰ লাভ নহয়। 10 ছেপ্টেম্বৰৰ পাছত স্পষ্ট হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক তথ্য। তাৰ পাছত কংগ্ৰেছ দল টিকি থাকিব হ'লে গৌৰৱ গগৈয়ে গাদী হেৰুৱাব। আৰু এইদৰে গৌৰৱৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপি চৰকাৰৰ নেতৃত্বত অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰি আছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি আছে শৃংখল চলিহাই। অবৈধ বাংলাদেশীৰ নামত ভণ্ডামি কৰি আছে শৃংখল চলিহাই। অসমত আইন আদালত সকলো থকাৰ পাছত শৃংখলক কিয় এনে অধিকাৰ দিয়া হৈছে? বিজেপি চৰকাৰৰ নেতৃত্বত অসমত শান্তি সম্প্ৰীতি বিনষ্ট কৰি আছে শৃংখল চলিহাই। শৃংখল চলিহাৰ ভণ্ডামি বুজিবলৈ ৰাইজৰ আৰু বাকী নাই। শৃংখল চলিহাৰ আন্দোলন উদ্দেশ্য প্ৰণোদিত আৰু পৰিকল্পিত। অবৈধ বাংলাদেশীৰ নাম লৈ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে শৃংখলৰ নাটকবাজিত যাতে সচেতন ৰাইজ নাযায় তাৰ বাবে আমি আহ্বান জনাইছোঁ। শৃংখল চলিহাৰ বিৰুদ্ধে গৰ্জন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকৰ। অবৈধ বাংলাদেশীৰ নামত শৃংখল চলিহাই এখন নাটক ৰচনা কৰিছে আৰু এই নাটকখন নিয়ন্ত্ৰিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই শৃংখল চলিহা অবৈধ নাগৰিকক খেদাৰ নামত এই নাটকখন কৰি আছে বুলি বিস্ফোৰক অভিযোগ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ।
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা গৌৰৱ গগৈ ৰাজনৈতিক পৰ্যটক তেওঁৰ উন্নয়নৰ দায়িত্ব আমাৰ তেওঁটো সমষ্টিত ইটা এটাও দিব নোৱাৰে বিজেপি চৰকাৰে উন্নয়ন কৰিছে তেওঁ মাজে মাজে চাবলৈ আহিলেই হ'ল গৌৰৱ গগৈ যোৰহাটলৈ অহাৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এই সমালোচনা গৌৰৱ গগৈ যোৰহাটৰ পৰ্যটক বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ আন এটা ব্ৰেকিং নিউজ বিজুলী কলিতা মেধি গো বেক ধনী গুৱাহাটী মহানগৰীত বান পৰিদৰ্শন কৰিবলৈ অহা সাংসদ বিজুলী কলিতা মেধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গুৱাহাটী মহানগৰীৰ জনতাৰ বিজুলী কলিতা কোন আমি চিনি নাপাওঁ গুৱাহাটীৰ ৰুকমণি গাঁৱত কৃত্ৰিম বানৰ বুজ ল'বলৈ গৈ ৰাইজৰ ক্ষোভৰ সন্মুখীন বিজেপিৰ সাংসদ বিজুলী কলিতা মেধি পথৰ কাষৰ পৰা নকয় ভিতৰলৈ সোমাই পৰিস্থিতিৰ বুজ লোৱাৰ দাবী ৰুকমণি গাঁওবাসীৰ ৰাইজৰ আৰু এইদৰে গুৱাহাটী মহানগৰীত বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিল সাংসদগৰাকী আৰু তাৰ পিছতেই গুৱাহাটী মহানগৰবাসীৰ ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ এই দৃশ্যই কন্দুৱাব আপোনাক ইয়াতকৈ আৰু কৰুণ ছবি গুৱাহাটীত আপুনি দেখা নাই কলৰ ভূৰত লৈ যোৱা হ'ল নিথৰ দেহ পানীৰ বাবে নিথৰ দেহ নিবলৈ আহিব নোৱাৰিলে সৰ্বাগৰত জলমগ্ন ৰুকমণি গাঁৱত এটি পৰিয়ালৰ হাহাকাৰ এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে স্মাৰ্ট চিটিৰ কি অৱস্থা হৈছে আজিৰ দিনটোত সেই দৃশ্য দেখিলে আপোনালোকে গম পাব আপোনাৰ বুকু কঁপি উঠিব এই দৃশ্য দেখিলে এক হৃদয় বিদাৰক দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে আন এটা ব্ৰেকিং নিউজ ভূমি কেলেংকাৰী গাপ দিবলৈয়ে গৌৰৱ গগৈৰ প্ৰসংগত সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰোধী ঐক্য এনকাউণ্টাৰ বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াক লৈ এবাৰ বিস্ফোৰণ সাংসদ অজিত ভূঞাৰ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত যি ভূমি কেলেংকাৰীৰ তথ্য ফাদিল হৈছিল সেই ভূমি কেলেংকাৰী গাপ দিবলৈকে গৌৰৱ গগৈৰ পাকিস্তান লিংক টানি আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অভিযোগ উত্থাপন কৰিছে সাংসদ অজিত ভূঞাই আন এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত গৌৰৱ গগৈ কংগ্ৰেছ কৰ্মীৰ ঠেলা হেঁচাত আঘাতপ্ৰাপ্ত মহিলা সাংবাদিক তাৰ পিছতেই কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা ৰাজ্যৰ সাধাৰণ ৰাইজৰ আৰু যোৰহাটত যিহেতু কালি গৌৰৱ গগৈ উপস্থিত হৈছিল আৰু গৌৰৱ গগৈ উপস্থিত হোৱাৰ দিনটোতেই উত্তপ্ত পৰিস্থিতি আকৌ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ অথন্তৰ বিমানবন্দৰতেই কংগ্ৰেছ কৰ্মীৰ সৈতে ঠেলা হেঁচাৰ ঘটনা সংঘটিত হৈছে ঠেলা হেঁচাত কাপোৰ ফালিল মহিলা সাংবাদিকৰ আঘাতপ্ৰাপ্ত হ'ল মহিলা সাংবাদিক তাৰ পিছতেই পুনৰ বিতৰ্ক আৰম্ভ হৈছে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে সভাপতি হৈয়ে প্ৰথমবাৰলৈ যোৰহাটত উপস্থিত হৈছিল গৌৰৱ গগৈ ৰৰৈয়া বিমানবন্দৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি আন এটা ব্ৰেকিং নিউজ ৰুদ্ৰ ৰূপত উফন্দি উঠিছে লোহিত নদী উত্তৰ অসম আৰু মধ্য অসমৰ জনতালৈ আহিছে ভাবুকি সতৰ্কবাণী জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে এৰি দিয়া হৈছে কপিলি আৰু খাংডং বান্ধৰ পানীও যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি দৃশ্যাংশ দেখুৱাই আছোঁ এইদৰে পানী এৰি দিয়া হৈছে উত্তৰ অসম আৰু মধ্য অসমৰ জনতালৈ যিকোনো মুহূৰ্তত আহিব পাৰে ভাবুকি সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ যোৰহাটত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ নৃত্য গীতেৰে বিপুল আদৰণি কেইবা হাজাৰ কংগ্ৰেছ কৰ্মীৰ গৌৰৱ গগৈৰ উপস্থিতিত বিশাল আদৰণি সভা প্ৰয়াত পিতৃ য'তেই আছে তাৰ পৰাই দিছে আশীৰ্বাদ কংগ্ৰেছত আছে অসমৰ জনসাধাৰণৰ লবি যোৰহাটত উপস্থিত হৈ গৌৰৱৰ মন্তব্য লোকসভা নিৰ্বাচনৰ পাছৰ পৰাই কংগ্ৰেছৰ শক্তি আৰু অধিক বৃদ্ধি পাইছে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি যোৱাকালি প্ৰথমবাৰৰ বাবে যোৰহাটত উপস্থিত হৈছিল সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক এইদৰে হাজাৰ হাজাৰ অনুৰাগী আৰু সমৰ্থকে আদৰণি জনাই যোৰহাটলৈ আৰু যোৰহাটত উপস্থিত হৈয়ে পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে নতুন সভাপতি গৌৰৱ গগৈ গুৱাহাটীত তেওঁলোকে মাটি কিনি আছে কিন্তু গুৱাহাটীৰ কৃত্ৰিম বান মন্ত্ৰীসকলে নেদেখে এইদৰে গুৱাহাটীৰ বানপানীক লৈও সৰব হৈ পৰিছে গৌৰৱ গগৈ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত বিজেপি চৰকাৰক বিদায় দিয়া হ'ব বুলিও ঘোষণা নতুন সভাপতি গৌৰৱৰ পৰৱৰ্তী খবৰ ৰাজ্যত ভয়াৱহ হ'ব বান পৰিস্থিতি আজিৰে পৰাই সংগ্ৰহ কৰক আপোনাৰ ৰেচন
ৰাজ্যত যিহেতু এতিয়া বানৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংসাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে আৰু বান পৰিস্থিতিৰ পিনে লক্ষ্য ৰাখি আজিৰে পৰা দিয়া হ'ব ৰেচন। আপুনি আজিয়ে ৰেচন সংগ্ৰহ কৰক। আজি জুন মাহৰ 1 তাৰিখ আৰু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা যিহেতু ৰেচন কাৰ্ডৰ সামগ্ৰী দিয়া হয় আৰু এইবাৰ আপুনি বেছিকৈ চাউল লাভ কৰিব। এইবাৰ 15 কেজিকৈ চাউল পাব আপুনি। গতিকে পলম নকৰি আজিয়েই আপুনি সংগ্ৰহ কৰক ৰেচন। ৰাজ্যত ভয়াৱহ হ'ব বান পৰিস্থিতি অধিক জটিল হৈ পৰিব ৰাজ্যত। আজিৰে পৰাই শীঘ্ৰেই সংগ্ৰহ কৰক আপোনাৰ ৰেচন সামগ্ৰী। মনত ৰাখিব, এইবাৰ 15 কেজিকৈ চাউল পাব আপুনি। একেলগে পাব 3 মাহৰ চাউল। ৰেচন সংগ্ৰহ কৰাৰ সময়সীমাও বৃদ্ধি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। 1 জুনৰ পৰা 20 জুনলৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। একেলগে লাভ কৰিব 15 কেজিকৈ চাউল আপুনি। অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰাম চাউল পাব হিতাধিকাৰীয়ে। কোন পৰিয়ালত কিমান সদস্য আছে? 2 জন সদস্যৰ ঘৰত পাব 30 কেজি চাউল। এবাৰ বেছিকৈ যিহেতু চাউল দিয়া হ'ব, 3 জন সদস্যৰ ঘৰত 45 কেজি চাউল দিয়া হ'ব। আৰু যদি আপুনি ৰেচন সামগ্ৰী এতিয়াও সংগ্ৰহ কৰা নাই, শীঘ্ৰেই ৰেচন দোকানত গৈ আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক। আন এটা ব্ৰেকিং নিউজ, অসম পালেহি ক'ভিড-19। দুগৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ভাৰতৰ লগতে অসমতো এতিয়া ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগী ধৰা পৰিছে। আৰু এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত আপোনালোকক দিব লৈছোঁ। অসম পালেহি মাৰাত্মক ক'ভিড-19ৰ নতুন ভেৰিয়েণ্ট। অসমতো আক্ৰান্ত হৈছে ক'ভিডত। ৰাজ্যত দুগৰাকী লোক ক'ভিড-19ত আক্ৰান্ত হৈছে বুলি খবৰ আহি পৰিছে। বিশ্বজুৰি পুনৰ ক'ভিডৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যেই এলাৰ্ট জাৰি কৰা হৈছে। দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। ভাৰতত 24 ঘণ্টাত ক'ভিড-19ত আক্ৰান্ত হৈছে 685 গৰাকীকৈ লোক। দেশত মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা 3395 গৰাকী। ক'ভিডত আক্ৰান্ত হৈ 24 ঘণ্টাত মৃত্যুক আঁকোৱালি লৈছে 4 গৰাকীকৈ লোকে। কেৰালাত সৰ্বাধিক ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ধৰা পৰিছে। কেৰালাত 1336 গৰাকী, মহাৰাষ্ট্ৰত 467, দিল্লীত 375 আৰু আনপিনে অসম আহি পালেহি মাৰাত্মক ক'ভিড-19ৰ নতুন ভেৰিয়েণ্ট। পৰৱৰ্তী খবৰ, প্ৰলয়নকাৰী বান পৰিস্থিতি। শ্ৰীভূমি জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। 7টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে শ্ৰীভূমি প্ৰশাসনে। শ্ৰীভূমি জিলাত বসবাস কৰা লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। ভয়াৱহ বান পৰিস্থিতিৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। মুকলি কৰা হৈছে 7টাকৈ হেল্পলাইন নম্বৰ। এই হেল্পলাইন নম্বৰত আপোনালোকে সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে। 03843280000, টোল ফ্ৰী নম্বৰ 1077। এয়া শ্ৰীভূমি জিলাৰ নাগৰিকসকলৰ বাবে। শ্ৰীভূমি সদৰৰ যোগাযোগ নম্বৰ 9365866803। বদৰপুৰৰ হেল্পলাইন নম্বৰ 8486145112। পাথাৰকান্দিৰ হেল্পলাইন নম্বৰ 7002198394। নীলাম বজাৰ ৰাজচক্ৰৰ হেল্পলাইন নম্বৰ 9435025988। ৰামকৃষ্ণ নগৰৰ বাবে হেল্পলাইন নম্বৰ 7002213516। জিলা প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা হৈছে এই হেল্পলাইন নম্বৰকেইটা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভয়ংকৰ ঘটনা। প্ৰচণ্ড ধুমুহাত ঘৰৰ ওপৰত উভালি পৰিল 4 প্ৰকাণ্ড গছ। ধুমুহা বৰষুণৰ মাজত ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শুই থকা অৱস্থাত বাসগৃহৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। গুৰুতৰভাৱে আহত হৈছে 4জনকৈ লোক। প্ৰকাণ্ড গছ ভাগৰি পৰাত আহত হৈছে। ঘটনাত বিস্তৰ ক্ষতিসাধন হৈছে পৰিয়ালটোৰ। বানপানীৰ মাজত হাহাকাৰ পৰিয়ালটোত। ছয়গাঁৱত এই ঘটনা সংঘটিত হৈছে। ছয়গাঁৱৰ ৰাজাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ কৰুণ ঘটনা।